শ্ৰী সৰস্বতী কবচ বহু কষ্ট কৰাৰ পিছতো আপোনাৰ সন্তানে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হোৱা নাই নেকি? অথবা দিনে দিনে পঢ়াৰ প্ৰতি ধাউতি কমি গৈছে নেকি? ভালদৰে পঢ়ি যোৱাৰ পিছতো পৰীক্ষাত পঢ়াখিনি পাহৰি যায় নেকি? স্মৃতিশক্তিৰ অভাৱৰ বাবেই পৰীক্ষাত কম নম্বৰত সন্তুষ্ট হ'ব লগা হয় নেকি? পৰীক্ষাৰ সময়ত আপোনাৰ সন্তান হঠাৎ বেমাৰত পৰে নেকি? আছে নেকি আপোনাৰ সন্তানৰ এক্সাম ফোবিয়া? একাগ্ৰতা কমি যোৱা বাবে একেস্থিৰে পঢ়িবলৈ বহি থাকিবলৈ অসুবিধা পায় নেকি? পঢ়া কথা ক'লে আমনি পায় নেকি? মেট্ৰিক, হাই ছেকেণ্ডেৰী, মেডিকেল, ইঞ্জিনিয়াৰিং, APSC, UPSCত ভাল স্থান লাভ কৰিবলৈ বিচাৰিছে নেকি? যদি আপুনি বা আপোনাৰ সন্তানে পৰীক্ষাত ভাল স্থান দখল কৰিবলৈ বিচাৰিছে, তেন্তে সৰস্বতী কবচ আপোনাৰ বাবে হৈ পৰিব অতিকৈ উৎকৃষ্ট উপায়। এই কবচে স্মৃতিশক্তি, একাগ্ৰতা, মনোযোগ বৃদ্ধি কৰিবলৈ সহায় কৰিব। আমি সগৌৰৱেৰে কওঁ, এই কবচ ব্যৱহাৰ কৰি ইতিমধ্যে বহু পৰীক্ষাৰ্থীয়ে সুফল লাভ কৰাৰ লগতে কষ্টৰ উচিত ফলাফল লাভ কৰিছে। এই সৰস্বতী কবচ বিক্ৰমাদিত্য এষ্ট্ৰো স্পিৰিচুৱেল চেণ্টাৰৰ দ্বাৰা বৈদিক ৰীতি নীতিৰ মাজেৰে মা সৰস্বতী তথা নীল সৰস্বতীৰ মাধ্যমেৰে 21 বিধ বিশেষ আৰু দুৰ্লভ সামগ্ৰী ব্যৱহাৰ কৰি যাদু সম্ৰাট বিক্ৰমৰ তত্বাৱধানত তৈয়াৰ কৰা হয়। এই কবচ ব্যৱহাৰ কৰি অভিভাৱকসকলে সন্তানৰ ফলাফল দেখি অনাবিল আনন্দ প্ৰাপ্ত কৰিছে। স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত এই সৰস্বতী কবচৰ এক বিশেষ অৱদান আছে। এই কবচ পৰিধান কৰা সকলে ভবাতকৈ বেছি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আজিয়েই আপোনালোকে বিক্ৰমাদিত্য এষ্ট্ৰো স্পিৰিচুৱেল চেণ্টাৰলৈ গৈ যোগাযোগ কৰক। শ্ৰী সৰস্বতী কবচ।